8 মাৰ্চ 2025 শনিবাৰৰ দিনা আমি গৰিপুৰ ৰাজহুৱা পুথিভঁৰালত 8 মাৰ্চ তাৰিখ আন্তৰ্জাতিক নাৰী দিৱস পালন কৰিবলৈ ওলাইছোঁ। ইয়াৰ জৰিয়তে মই সকলোকে 8 মাৰ্চলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ যিদিনাখন প্ৰগ্ৰামটো হ'ব 8 মাৰ্চত সকলোকে মই আমন্ত্ৰিত কৰোঁ, সকলোৱে যাতে আহি আমাৰ এই কাৰ্যসূচীটো যোগদান কৰি আমাক সাফল্যমণ্ডিত কৰে তাৰে কামনা কৰোঁ। আমাৰ গোটত আমি আমন্ত্ৰিত অতিথি হিচাপত আমি বহুতো গণ্যমান্য ব্যক্তিক আমি আমন্ত্ৰিত কৰিছোঁ আৰু উপদেষ্টাসকলো আছে। আমি সকলোকে চিঠি দিম, চিঠি দি আমাৰ এই আন্তৰ্জাতিক নাৰী দিৱসত আমি মাতিম। দিনজোৰা কাৰ্যসূচী আছে। আমাৰ পুৱা 9 বজাত আছে জাতীয় পতাকা উত্তোলন, তাৰপিছত মাল্য অৰ্পণ, প্ৰতিভা পাণ্ডে বৰুৱা, শহীদ বেদী, তাৰপিছত বন্তি প্ৰজ্বলন, আৰু আছে মহিলাৰ খেল ধেমালি আৰু নাৰীৰ ওপৰত আলোচনা চক্ৰ। গৰিপুৰৰ ৰাজহুৱা পুথিভঁৰালত হ'ব। সকলোকে সেইটোৱে আহ্বান কৰোঁ, সকলোৱে যাতে সেইদিনাখন আমাৰ লগত আহি সহায় সহযোগিতা কৰে। আৰু আন্তৰ্জাতিক নাৰী দিৱসটো হৈছে সকলো নাৰীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন। গোটেই বিশ্বতে আন্তৰ্জাতিক নাৰী দিৱসটো সেইদিনাখন পালন কৰা হ'ব। আমাৰ গৰিপুৰবাসীৰ যিবিলাক মহিলাবিলাকক আছে সেইবিলাককো মই আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰোঁ যে সেইদিনাখন যাতে আমাৰ এই দিনজোৰা কাৰ্যসূচী 8 মাৰ্চত গৈ পেলাই উপস্থিত হয়। আৰু নাৰীসকলৰ যিটো উদ্দীপনা কাৰ্যকৰ্মৰ ক্ষেত্ৰত যিবিলাক আলোচনা হ'ব সেইবিলাক যাতে জানিব পাৰে আৰু সেইবিলাক লৈ পেলাই আলোচনাও হ'ব। আৰু আমি সকলোৱে সেই নাৰীবিলাকক সেইখিনি জ্ঞানৰ কাৰণে আমি তাতে একজোট হ'ম। ইয়াত আমি প্ৰত্যেক বছৰে কৰোঁ। যেতিয়াৰ পৰা মানে আন্তৰ্জাতিক নাৰী দিৱস চলি আছিল তাৰ পিছৰ পৰাই আমি কৰিয়ে আছোঁ। হয়, আমি গৰিপুৰ নগৰ আঞ্চলিক মহিলা সমিতিৰ তৰফৰ পৰাই আমি কৰি আছোঁ। সকলো সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ সাংবাদিকসকলৰ জৰিয়তে আমাৰ বাৰ্তাটো প্ৰচাৰ পায়। তো আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমি সকলো মহিলাক আমি আহ্বান কৰিছোঁ যাতে আমাৰ গৰিপুৰবাসী যিমান মহিলা আছে সকলোৱে যাতে আমাৰ লগত যোগ দেয়। এইটোৱে আমাৰ কামনা। সকলোকে মই সাদৰে আমি অনুৰোধ জনালোঁ যাতে আমাৰ 8 মাৰ্চত আহি ৰাজহুৱা পুথিভঁৰালক আমাৰ লগত যোগ দিয়ে। আৰু মহিলাৰ সম্বন্ধে যিটো আমাৰ বক্তব্য থাকিব, আমাৰ মুৰব্বীহঁতে আহিব, তেখেতৰ বক্তব্য জানি ভালকৈ দৰে শুনে। আৰু বিশেষকৈ আমি এইটো গুৰুত্বপূৰ্ণ এটা আলোচনা আমি তাতে কৰিম যাতে বাল্য বিবাহ এইটো বন্ধ হয়। এইটোৰ কাৰণে আমি বিশেষকৈ আলোচনা কৰিম। আৰু এই আলোচনাখিনি যাতে সকলোৱে মন দি শুনে আৰু সেইটো বাৰ্তা যাতে একদম চহৰ অঞ্চললৈ পৌঁছায়। আমি এইটো আমাৰ গৰিপুৰ আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত হ'ব। আমাৰ মহিলাৰ এই আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত হয়। আজিৰ পৰা 16-17 বছৰ হৈ চলি আছে। এইটো বছৰে আমি এনেধৰণে কৰি থাকোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।